এতিয়া মানুহ লাগে আমাক অসমীয়া আমাৰ অসমীয়া মানুহ সব ল'ৰাই হিন্দী নাজানে সবে যায় হিন্দী ভাষা ক'ব নাজানে ইহঁতে বা কি দিয়ে ইহঁতে বা কি কয় মানে সেইখিনি খেলি মেলিৰ কাৰণত বহুত কিছু প্ৰব্লেম আহি পৰে নেক্সট কালি এটা যে কিবা প্ৰব্লেম হৈছিলে সেইটো প্ৰব্লেমে তেনেকুৱাই আছিলে তেল ভৰাইছে বোলে 1200 মান টকাৰ টেংকি হ'ল 1100 টকাৰ সেই সিস্টেমত মানে বস্তুটো মানে হেৰি হৈছে সেইটো আপুনি কালি আছিলে তাতে আমি আছিলো 3 লিটাৰ তেল পাইছে এইবিলাক বস্তুটো মানে কি লিটাৰ তেল পাইছে আপুনি কালি আছিলে গাড়ী মালিকে মই তাতে লগত আছো মই তেল ভৰাইছো গাড়ী মালিকে 3.5 লিটাৰ তেল আর কি তাহাক জুফা দিছে পাইলিছি তাহা 3.5 লিটাৰ তেল ডিবুৰ মালিকে কৈছে দে তেলটা ওলে চাই ল তাহা এনেকা 3.5 লিটাৰ যদি তেল পাইছে আজি যদি মই যদি 1200 টাকাৰ তেল ভৰাও মোক যদি হেনেকা দেই ইথান মত কৰিতে আৰু গরিব মানুহ আছে না এনেকা মইতো গরিব আৰু মত কৰি আৰু বহুত আছে মইতো চলি খাব পাৰো মোৰ হাত ভৰি প্ৰশাসনক আমি দাবী জনাও যে প্ৰশাসনে হেৰিবিলাক বস্তুখিনি চাই চিতি প্ৰশাসনে যাতে বস্তুখিনি চিজিল কৰাই দিব পাৰে সিহঁতৰ লগত আৰু নেক্সট আমাৰ তাতে ভালকে তাৰমানে অসমীয়া মানুহ থাকিলে বেছি ভাল হয় কৰ্মচাৰীকেইটা হয় তাৰমানে হিন্দী ভাষা মানুহবিলাক অসুবিধা বুজি পাব ধৰ আমি হিন্দী ভাষা জানো বা এখেতে নোৱাৰে মানে ইহঁতে তাৰ লগত তাৰমানে নিমিলে বস্তুখিনি সেইটো কাৰণে আমাৰ অসমীয়া মানুহ ৰাখিলে ভাল সেইটোৱে আৰু পূৰ্বেও তেনেকুৱা অনিয়ম হৈ থাকে নেকি তাতে কিবা সৰু সুৰা এনেকুৱা হৈ থাকে কিন্তু কালিটো অকণমান বেছি ডাঙৰ হৈ গ'ল হৈ থকাৰ কাৰণে হৈ আছিলে সেইটো কাৰণে ইহঁতে মানে চান্স পাই গৈছে সেইটো কাৰণে যোৱাকালি যিটো হৈ গ'ল সেইটো মানে ডাঙৰ কৰি পেলালে সেইটোৱে আৰু ডিপুত তেল ভৰাব গেলি কেনেকা হয় আমাৰ 125 বাইকখান পালসার বাইক ইথান 100 টাকার তেলত 200 টাকার তেলত আমি সমরিয়া পরে আপডাউন ল'ব নোৱাৰো এখান আমিতো গরিব ঘৰত চলি না রাজমিস্ত্রি কাম কৰো আমি বেলগৰ হাজিৰা কৰিলেহে আমি পইচাটা পাম আপোনালোকে তাতে তেল ভৰাই ইথান ওচৰত ডিপু এফালেদি যাম আমি তাতে তেলটো ভৰালে যাব লাগিব সেনেকা তেল কিমান ভৰিছিলে আপুনি 200 টাকাৰ ভৰাইছো মোৰ সমৰিয়া পৰে আপডাউন নহল গাড়ীখান কালি শুক্ৰবাৰ শনিবাৰ আমাৰ ঈদ হল এনেকান গাড়ীখান তাতে যায় হাৱা লৈ গেল এনেকা যদি সব মানুহে কৰে কথাটা আমি কেনেকা চলিম তহা কচোন কেনেকা চলবি গরিব মানুহ কেনেকা চলব আমিতো হাজিৰা কৰি খাং না হাজিৰা কৰি নাখালিতো আমাৰ জীৱন নাবাচে না বেলেগ ঘৰত পোৱা যায় চোৱা চাত পাই লাগব আমাৰ এনেকান আমাৰ 200 টাকাৰ তেলত আমি বকো আপডাউন ল'ব নোৱাৰো কিন্তু আধা লিটাৰ তেলত আমাৰ আপডাউন হৈ যায় এনেকান যদি খোলাও ভৰাং তথাপি আমাৰ আপডাউন হৈ যায় 125 কিমান গাড়ী খায় তেলতে কিমান খায় বেশি তেল নাখায় না 200 টাকার তেলত আমি সমরিয়া যদি আপডাউন ল'ব নোৱাৰো এনেকা তোক মোক সবকে মাৰি আছে এনেকা মইতো গরিবে আৰু তো গরিব মত কৰি তো আৰু গরিব আছে না মইতো গরিবে মত কৰি আৰু বহুত গরিব ঘৰত চলি আছে এনেকা বাইকখান লৈছো আমাক লাগে অভিযোগ আছিল হয় মানে একদিনাখন মই 200 টাকা তেল ভৰাইছো 150 টাকা তেল ভৰাই কিনে আর 50 টাকা নিদিলে তাৰপিছত কয় দিছো বুলি কয় মই নিজে চাইছো মিটাৰত কিয় নিদিলে কিয় বা নিদিলে গম নাপাং ভিতৰত মই নিজে চাইছো আপুনি 200 টাকা তেল পইচা দিছিলে 200 টাকা দিছো ডিপুটো বহুত লেভেলত চলে আর কি আৰু বহুত একদিনাখন লেভেলত চলে হয় কাৰণ টকাটো আপোনাক এই 50 টকাটো ঘূৰাই নিদিলে এটা কৰা নাই হয় কিন্তু এইবিলাক বস্তু অলপ চাব লাগে আমাৰ ৰাজ্যৰ মানুহ চাব লাগে কাৰণ কি হেন্দি ক'ব নাজানে বহুত লেভেলত চলে ডিপুটো ইমান লেভেলত চলে তাতে বুজি নাপায় তাতে প্ৰশাসনক কি দাবী জনাব বস্তুখিনি অলপ শুধৰণা কৰিব লাগে সবে মিলাই ৰাজ্যৰ সবে চেক কৰিব লাগে বস্তুখিনি আর কি অলপ চাব মারপিট আমি ভাল নাপাং এমাখান হাই কাজিয়া এগুলা ভাল নাপাং কৰ বিহাৰী চিহাৰী নিজৰ মতে আহিছে নিজে লোকেল মানুহ খাইছো। ৰাখিব লাগে তাতে কথাটা হাই কাজিয়া কৰি আমাৰ লাভ লছ একো নাই কাৰণ এইবিলাক চলি ভালকে অসমীয়া মানে আমাৰ তেল সোমাইছিলো লাষ্টত 1500 টাকা তেল সোমাইছিল আমাৰ খাই 1200 টাকা তেল হয় হয় আমাৰ টেংকিত খাই 1200 ফুল টেংকি 1200 টাকা হয় আৰু এক্সট্ৰাকে 200 টাকা সোমাইছো আমি 1200 কিমান হ'ল 60 আৰু কিমান সোমাইছো আৰু 260 টাকা 1560 টাকা 1370 টাকা বাইকখন তাতে আছে সোমাই দিছে 100 টাকা 1010 रुपये का स्टाफ ने तेल डाला तो फिर तेल डालने के बाद वो बोले कि मेरा टंकी इतने में फुल होता है अच्छा तो मैंने बोला फिर मैनेजर को मैंने कॉल किया वो बोला ऐसा बात है तो मैनेजर मेरे को बोल दिया कि अगर कोई झगड़ा मत करो प्यार से भाई 100 रुपये का वो डाल दो उनको मैनेजर ने मेरे को बोला मैंने डाल दिया फिर भी क्यों डाला मैंने अपनी तरफ से नहीं डाला ना भैया नहीं मेरा तो सैलरी भी बोले नहीं किया था ये झूठ बोल रहा है मैं आप बोलो ना उसकी कसम खा के मेरी माँ से बड़ा कोई पैसा नहीं है कॉल स्टोरी दिखाओ पकड़ा गया ना भाई सुनो आपका मैनेजर है बोला ये पानी है कि आप में देगा कॉल किया था मेरा कॉल झूठ बोल दिया झगड़ा नहीं हुआ वो बोले बोला है आपको तेल
অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক